নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দনৰ লগতে নৱবৰ্ষৰ শুভকামনা জনালো। নৱবৰ্ষটো হৈ উঠক আপোনালোকৰ কাৰণে এটা সফল বৰ্ষ। এতিয়া চাওক, আজি মই ৰাশিফল লৈ আহিছো কৰ্কট ৰাশি, সিংহ ৰাশি আৰু কন্যা ৰাশি। এতিয়া চাওক, প্ৰথমতে কৰ্কট ৰাশি। বছৰৰ আৰম্ভণি চক্ৰতেই কৰ্কট ৰাশিৰ তৃতীয়ত কেতু, অষ্টমত মংগল শনি, ভাগ্য স্থানত থাকিব বুধ শুক্ৰ আৰু ৰাহু, কৰ্মস্থানত ৰবি বৃহস্পতি আৰু দ্বাদশ স্থানত থাকিব চন্দ্ৰ। ৰাশিৰ অধিপতি চন্দ্ৰ আৰম্ভণিতে যিহেতু দ্বাদশ স্থানত অৱস্থান কৰিব, তেতিয়াহ'লে শাৰীৰিক ক্ষেত্ৰত কিছু চৰ্দি জ্বৰ শ্লেষ্মা কষ্ট, মানসিক অশান্তি, পাৰিবাৰিক অশান্তি আৰু অৰ্থব্যয়ৰ কাৰক হ'ব। অষ্টমত শনি বছৰৰ আৰম্ভণিৰে পৰা শেষলৈকে অৱস্থান কৰাত মিছা অপবাদ, শত্ৰু বৃদ্ধি, অৰ্থব্যয়, চোৰ ভয়, ঠগ প্ৰবঞ্চনাৰ দ্বাৰা অৰ্থহানি, মামলা মকৰ্দমাত জড়িত পাৰিবাৰিক অশান্তি আদিৰ লগতে সপ্তমপতি হিচাপে বিবাহ আদি শুভ কাৰ্যত নানা খেলিমেলি, সন্মানহানি, বিবাহ বিচ্ছেদ, অপব্যয়, বিবাহৰ যোগাযোগৰ বাধা আৰু ব্যৱসায় বাণিজ্যত নানান সমস্যাই দেখা দিব পাৰে। বছৰৰ আৰম্ভণিতে আপোনালোকৰ ক্ষেত্ৰত শুভ বুলি ক'ব নোৱাৰি। তৃতীয় কেতু, ভাতৃ ভগ্নী চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক নাথাকিবও পাৰে, কিন্তু চতুৰ্থপতি শুক্ৰ মীন ৰাশিত তুংগস্থ হৈ নৱম অৱস্থানে আপোনালোকৰ ৰাজকীয় চাল চলন, ভোগবিলাস সকলোতে দৃষ্টি আকৰ্ষণ কৰিব। সাধাৰণ বস্তুৱে আপোনাৰ মন নভৰিব, সকলো ক্ষেত্ৰতে স্বতন্ত্ৰ অনুভৱ হ'ব। আপোনাৰ পচন্দ, মানসিকতা, বিচক্ষণতা আনৰ ক্ষেত্ৰত পৃথক হ'ব, সম্পূৰ্ণ ব্যতিক্ৰমী প্ৰকৃতিৰ হৈ উঠিব। ষষ্ঠ আৰু নৱম অধিপতি বৃহস্পতি আপোনাৰ ৰাশিৰ দশমত অৱস্থানৰ কাৰণে প্ৰেম প্ৰণয়, বাধা বিপত্তি, মানসিক আঘাত অথবা বিচ্ছেদৰ যোগ দেখা যায়। শাৰীৰিক কষ্ট, ৰবি দশমত নতুন চাকৰি প্ৰাপ্তি, পদোন্নতি আৰু নৱমত ৰাহু উন্নতিৰ সপোন, আকস্মিক আঘাত লগা, দুৰ্ঘটনা প্ৰভৃতিৰ যোগ দেখা যায়। এতিয়া চাওক কেনে হ'ব আপোনালোকৰ এই বছৰটো চাকৰি, ব্যৱসায় আৰু সম্পত্তিৰ ক্ষেত্ৰত। এই বছৰ চাকৰিৰ ক্ষেত্ৰত পদমৰ্যাদা বাঢ়িব। ৰবি কৰ্মস্থানত থাকি চাকৰি লাভ, ক'লা বস্তুৰ ব্যৱসায়ত কৰ্মলাভ অথবা ব্যৱসায়ত প্ৰচুৰ আয় হ'ব। ৰাহু আপোনালোকৰ ক্ষেত্ৰত অৰ্থ লাভৰ কাৰক হ'ব। ৰবি বৃহস্পতিৰ অৱস্থানত ভূ সম্পত্তি আৰু লটাৰীৰ ক্ষেত্ৰত উপাৰ্জন লাভ। এই বছৰ বৃহস্পতিৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত আঘাত আহিব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, কোৰ্ট কাছাৰী মামলা মকৰ্দমাত জড়িতও হ'ব পাৰে। কোনো ধৰণৰ অবৈধ কাম ব্যৱসায়ৰ লগত জড়িত নকৰিব, নহ'লে মানহানিৰ সম্ভাৱনাও আছে। এই বছৰ ৰবি ৰাহুৰ অৱস্থানে আৰ্থিক ক্ষেত্ৰত অনেক সমৃদ্ধি লাভ কৰাব, কিন্তু নিজৰ অতি ঘনিষ্ঠ আত্মীয়ৰ দ্বাৰা মানসিক আঘাত আৰু বিচ্ছেদৰ সম্ভাৱনা প্ৰবল দেখা যায়। চাওকচোন আপোনালোকৰ ধন ভাৱ কেনে হ'ব। আৰ্থিক দিশত এই বছৰ আপোনালোকৰ কোনো ধৰণৰ দুশ্চিন্তাৰ কাৰণ নাথাকিলেও পুৰণি ঋণ আদায় দিব পাৰিব আৰু আয় বাঢ়িব। সম্পত্তিলৈ মামলা আদি আছে যদিও আপোনালোকৰ সপক্ষেই হ'ব। সৰ্বক্ষেত্ৰে উন্নতিৰ যুগ, অৰ্থ ধন সম্পত্তিলৈ আপোনালোকৰ সকলো বাধা দূৰ হৈ শুভ ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আপোনালোকে এই বছৰ খিৰিকামূল, চেটবেৰলাৰ মূল পূজাৰ দোকানত পোৱা যায়, আনি আপোনালোকে বহাগৰ 7 দিনমানৰ ভিতৰতেই ধাৰণ কৰিলে আপোনালোকে যথেষ্ট শুভ ফল লাভ কৰিব। তাৰোপৰি পূৰ্ণিমাৰ দিনাখন ব্ৰত পালন কৰক আৰু শ্ৰী শিৱ সহস্ৰনাম স্তোত্ৰ বা শিৱ স্তৱক পাঠেও আপোনালোকক লাভৱান কৰিব পাৰিব। আৰু যদি আপুনি কোনো কঠিন সমস্যাৰ সন্মুখীন হৈ আছে বা অসুস্থ, তেন্তে শ্ৰী শিৱ তাণ্ডৱ স্তোত্ৰ আবৃত্তিয়ে আপোনাৰ বহুত উপকাৰ দিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশিৰ অসমীয়া ৰাশিফললৈ। বছৰৰ আৰম্ভণিতেই সিংহ ৰাশিৰ দ্বিতীয়ত কেতু গ্ৰহ, সপ্তমত মংগল শনি, অষ্টমত বুধ শুক্ৰ ৰাহু, নৱমত ৰবি বৃহস্পতি আৰু একাদশত চন্দ্ৰ অৱস্থান কৰিছে। ৰাশিপতি ৰবি বহাগ মাহত ভাগ্য স্থানত তুংগিস্থ হৈ অৱস্থান কৰিব। জাত ব্যক্তিৰ ভাগ্যৰ উন্নতি, মানসিক উন্নতিৰ লগতে শাৰীৰিক পূৰ্বৰ অসুখৰ কিছু উপশম ঘটাৰো যোগ ঘটিব। ঘৰত শুভ কৰ্ম হ'ব। আহাৰ মাহলৈ ৰবিৰ শুভ প্ৰভাৱে মানসিক উন্নতি, পাৰিবাৰিক উন্নতি, আত্মীয়ৰ সৈতে মিলাপ্ৰীতিৰ বন্ধুৰ দ্বাৰা সহায় সহানুভূতি লাভ চলিব।
শাওণ মাহ, কাতি মাহ, মাঘ মাহ, চ'ত মাহত ৰবিৰ অশুভ প্ৰভাৱে শাৰীৰিক ক্ষেত্ৰত কিছু পীড়া দিব পাৰে আৰু শত্ৰু বৃদ্ধিৰ প্ৰভাৱো হ'ব পাৰে, কিন্তু আয় হ্ৰাসো হ'ব। ধনপতি বুধ বহাগ মাহত অষ্টমত নিচস্থ হৈ অৱস্থান কৰাত অত্যাধিক ব্যয় বৃদ্ধি, আয় হ্ৰাস আদিৰ ফলত সামাজিক অৰ্থব্যয়ৰ সৃষ্টি হ'ব পাৰে। বুধৰ অশুভ প্ৰভাৱে শাৰীৰিকতো কিছু কষ্ট দিব পাৰে। সপ্তমত শনি যুক্ত হোৱাত প্ৰাথমিক বিদ্যাত অশুভ প্ৰভাৱ দেখা যায়। এই বছৰ উচ্চ শিক্ষাৰ অধিপতি গুৰু বৃহস্পতি আৰম্ভণিৰ পৰাই চক্ৰৰ ভাগ্য ভাৱত আৰু জেঠ মাহৰ পৰা বছৰৰ শেষলৈকে দশমত অৱস্থান কৰি বিদ্যাৰ্থীৰ সৰ্বতোপ্ৰকাৰে উন্নতি সাধন কৰাৰ যোগ ঘটিব। কাৰিকৰী বিদ্যা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, মেডিকেল বিভাগ আদিৰ লগতে কলা বিশেষত বিশেষ সুনাম অৰ্জন কৰাৰ যোগ দেখা যায়। গুৰুৰ প্ৰভাৱে মানসিক উন্নতি লাভ হোৱাটো বিদ্যাৰ্থীসকলে বিদ্যা লাভৰ বাবে বিদেশত যোৱাৰো সুযোগ আহিব। বিদ্যাত সুনাম অৰ্জন কৰি নিজৰ লগতে সমাজৰ সুনাম আৰু উন্নতিৰ যোগ চলিব। বৃহস্পতিৰ যোগেদি নিবনুৱাৰ কৰ্মলাভ, কৰ্মৰ নতুন সন্ধানো লাভ হ'ব। কৰ্মৰত ব্যক্তিৰ আৰ্থিক উন্নতি, প্ৰমোচন, পদোন্নতি লাভ, মানসিক উন্নতিৰ লগতে কৰ্মস্থানত পূৰ্বৰ আসোঁৱাহসমূহ দূৰ হ'ব। শত্ৰু নাশ হৈ ওপৰলাৰ মন জয় কৰিবৰ সক্ষম হ'ব। গুৰুৰ প্ৰভাৱে চৰকাৰী চাকৰি লাভৰ যোগ উন্নত, বিশেষকৈ স্কুল কলেজ শিক্ষাৰ লগত জড়িত চাকৰি, ছপাশাল, কিতাপ কাগজৰ কাম কাজৰ লগত জড়িত সকলৰ দ্বাৰা উন্নত হ'ব। লগতে নিৰ্মাণ কাৰ্য, ৰাস্তা ঘাট, পদূলি, গৃহ নিৰ্মাণ আদিৰ চাকৰি লাভ আৰু পদোন্নতি লাভে আৰ্থিক দিশত সবল কৰিব। অৱশ্যে আহাৰ শাওণ মাহত মংগলৰ অশুভ প্ৰভাৱে কৰ্মলাভত বাধাৰ যোগ আনিব। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে আগন্তুক বছৰটোত শনি গ্ৰহ, ৰাহু আৰু কেতু গ্ৰহৰ অশুভ প্ৰভাৱ বেছিকৈ দেখা যায়। শনি গ্ৰহৰ দ্বাৰা ব্যৱসায়, বাণিজ্য, বিবাহ আদি শুভ কৰ্মত খেলিমেলি, বাধা, পাৰিবাৰিক অশান্তি আদিও হ'ব পাৰে। ৰাহুৰ দ্বাৰা শাৰীৰিক ক্ষেত্ৰত উদৰ ৰোগ, আঘাত, কষ্ট আৰু কেতুৰ প্ৰভাৱে আয় হ্ৰাস, অৰ্থব্যয় আদিৰ লগতে চৰ্মৰোগ, মানসিক অশান্তি আদিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই বছৰ গ্ৰহ সন্নিৱেশ অনুযায়ী ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব পাৰে। শনি সপ্তম স্থানত অৱস্থানৰ কাৰণে সাংসাৰিক ক্ষেত্ৰত একাধিকবাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টিৰ যোগ, পুৰণি ৰোগ বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়। তথাপি আন গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ কাৰণে সন্তানৰ ক্ষেত্ৰত শুভ ফলপ্ৰদ। সন্তানৰ উন্নতিত মানসিক শান্তি লাভ, দাম্পত্যৰ ক্ষেত্ৰত একাধিকবাৰ জটিলতাৰ সম্ভাৱনা, অবিবাহিতসকলৰ ক্ষেত্ৰত বিবাহত বাধা অহাৰ যোগ আছে। পাৰিপাৰ্শ্বিক ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনা, ৰাজনৈতিক ক্ষেত্ৰত থকা সকলৰ কাৰণে উন্নতিৰ যোগ আৰু সন্মান লাভৰ সুযোগ আহিব। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ আশা আছে। সচেতন ব্যক্তিসকলে শিক্ষা ক্ষেত্ৰত, প্ৰতিযোগিতামূলক ক্ষেত্ৰত যথেষ্ট সুফল লাভৰ সম্ভাৱনা। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো সুফল লাভ আছে। আৰু এতিয়া চাওক আপোনালোকৰ স্বাস্থ্য কেনে যাব। এই বছৰ স্বাস্থ্যৰ উন্নতিৰ যোগ, পুৰণি ৰোগ মুক্তিৰ সম্ভাৱনা, চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। মাজে মাজে সৰু সুৰা আঘাতৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৰ্শ আদি জাতীয় ৰোগত কষ্ট পোৱাৰ সম্ভাৱনা দেখা যায়। এতিয়া চাওক আপোনালোকৰ চাকৰি, সম্পত্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনে হ'ব এই বছৰটো। এই বছৰ সম্পত্তি সংক্ৰান্তীয় ক্ষেত্ৰত একাধিক বাধাৰ সন্মুখীন হোৱাৰ যোগ। পুৰণি সম্পত্তি সম্বন্ধীয় ক্ষেত্ৰত আত্মীয়সকলৰ লগত বিৰোধৰ সম্ভাৱনা, নতুন সম্পত্তি ক্ৰয়ৰ যোগ দেখা যায়, কিন্তু যথেষ্ট সতৰ্কতা অৱলম্বন কৰা উচিত। চাকৰিৰ ক্ষেত্ৰত আশানুৰূপ সুফল লাভৰ সম্ভাৱনা দেখা যায় আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত, কাৰণ একাধিকবাৰ সহকৰ্মীসকলৰ লগত সম্পৰ্কৰ অৱনতি হ'ব পাৰে। বিদেশত চাকৰিৰ সুযোগ আহিব পাৰে। এই বছৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সমস্যা সৃষ্টিৰ সম্ভাৱনা দেখা যায়। যৌথ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সম্পৰ্কৰ অৱনতি হোৱাৰ যোগ। যিসকলে নতুন ব্যৱসায় কৰিব বিচাৰে তেওঁলোকে সতৰ্কতাৰে আগবাঢ়িব পাৰে। আৰু আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত যুক্ত ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সুফল লাভৰ সম্ভাৱনা। ধনভাৱ, এই বছৰ আৰ্থিক ক্ষেত্ৰত আশানুৰূপ উন্নতিৰ সুযোগ আহিলেও মাজে মাজে অযথা অতিৰিক্ত ব্যয়ৰ কাৰণে অৰ্থনাশৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পাৰিবাৰিক কাৰণে অতিৰিক্ত অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে পূজাৰ দোকানৰ পৰা অনন্তমূল আৰু বামনাতিৰ মূল আনি বহাগৰ 7 দিনৰ ভিতৰত আপোনালোকে ধাৰণ কৰক। শনিবাৰে নিৰামিষ ভোজন কৰি গধূলি সময়ত শনি মন্দিৰত এগছি চাকি জ্বলাওক আৰু চণ্ডালক এটা ভোজন কৰাওক বছৰৰ আৰম্ভণিতেই। আৰু পাৰিলে এবাৰ
নৱগ্ৰহ পূজা এভাগ ঘৰতে কৰাব পাৰিব বা আপুনি মন্দিৰতো গৈ কৰিব পাৰে। ৰবিবাৰৰ পৰা প্ৰতিদিনে আপুনি সূৰ্যদেৱক অৰ্ঘ্য আগবঢ়াওক, আপোনালোকে যথেষ্ট সুফল লাভ কৰিব। এতিয়া লৈ আহিছোঁ আপোনালোকলৈ কন্যা ৰাশিৰ ৰাশিফল। বছৰৰ আৰম্ভণিতে কন্যা ৰাশিত কেতু, ষষ্ঠত মংগল শনি, সপ্তমত বুধ শুক্ৰ ৰাহু, অষ্টম স্থানত ৰবি আৰু গুৰু আৰু দশমত চন্দ্ৰ অৱস্থান কৰিছে। ৰাশিপতি বুধ সপ্তমত নিচস্থ হৈ অৱস্থান কৰাত কন্যা ৰাশিজাত ব্যক্তিৰ শাৰীৰিকত স্নায়ৱিক দুৰ্বল, মানসিক অশান্তি, স্মৃতিশক্তি লোপ পোৱাৰ আৰু হীনমান্যতা আদিৰ প্ৰভাৱ পৰিব। ইফালে ৰাশিত কেতু আৰম্ভণিৰে পৰা বছৰৰ শেষলৈকে অৱস্থান কৰি চৰ্মৰোগ, আকস্মিক দুৰ্ঘটনাৰ শংকা, মানসিক অশান্তি আদি শংকা বৃদ্ধি হ'ব। বৃহস্পতি অষ্টমত বহাগ মাহৰ শেষলৈকে অৱস্থান হোৱাত লিভাৰ বা হৃদৰোগ জাতীয় ৰোগৰ শংকা হ'ব পাৰে আৰু শাৰীৰিক ক্ষেত্ৰত অশুভ প্ৰভাৱ আহিব। জেঠ মাহৰ পৰা ইয়াৰ অশুভত্ব কিছু হ্ৰাস হ'ব আৰু মংগলৰ প্ৰভাৱে বহাগ মাহৰ পৰা আহাৰ মাহলৈকে অস্ত্ৰ, অগ্নি, যান বাহনৰ ভয়, অস্ত্ৰোপচাৰৰ অস্ত্ৰঘাত আদিত কষ্ট দিব পাৰে। ধনপতি শুক্ৰ বছৰৰ আৰম্ভণিতে সপ্তমত তুংগী হৈ অৱস্থান কৰাত আৰ্থিক দিশত যথেষ্ট উন্নতিৰ যোগ ঘটিব আৰু স্থাৱৰ অস্থাৱৰ সম্পত্তি লাভো দেখা যায়। সন্মান লাভ, আত্মীয় কুটুমৰ দ্বাৰা সহায় সহানুভূতি লাভ হ'ব। চতুৰ্থপতি গুৰু অষ্টমত অৱস্থান কৰাত উন্নতমানৰ বিদ্যালাভৰ সুযোগ ঘটিব, মানসিক উন্নতি, স্মৃতিশক্তি বৃদ্ধি পাব। গুৰুৰ প্ৰভাৱে বন্ধুবৰ্গৰ দ্বাৰা সহায় লাভ তথা প্ৰেম প্ৰাৰ্থীৰ প্ৰেম প্ৰণয়ত উৎসাহ বৃদ্ধি হ'ব, বন্ধু লাভ, আনন্দ লাভৰ যোগ দেখা যায়। পঞ্চমপতি শনি আৰম্ভণিৰে পৰা ষষ্ঠত অৱস্থান কৰাত বছৰৰ শেষলৈকে অশুভ ফল প্ৰদান কৰিব। বিদ্যাৰ্থীৰ বিদ্যা লাভত বাধা আহিব পাৰে, স্মৃতিশক্তি লোপ পোৱা, যোগাযোগত বাধা, বন্ধুৰ দ্বাৰা বিপথে পৰিচালিত হৈ বিদ্যাত অশুভ ফল লাভ কৰা, মানসিক অশান্তি বৃদ্ধি ইত্যাদি হ'ব পাৰে। কিন্তু গুৰুৰ নৱম দৃষ্টি হেতু উচ্চ শিক্ষাৰ্থীৰ কলা বিভাগ, কাৰিকৰী বিদ্যা, প্ৰশাসনিক বিদ্যা আদিত সুফল লাভ। কৰ্মপতি বুধ বহাগ মাহত সপ্তমত নিচস্থ হৈ অৱস্থান কৰাত কৰ্মৰত ব্যক্তিৰ ক্ষেত্ৰত সন্মানহানি, আয় হ্ৰাস, নানান বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। জেঠ মাহৰ শেষৰ ফালৰ পৰা বুধৰ শুভ প্ৰভাৱে নিবনুৱাৰ কৰ্মলাভ, কৰ্মৰ নতুন যোগাযোগ, কৰ্মলাভ আৰু প্ৰমোচন পদোন্নতিৰ যোগ উন্নত হ'ব। কৰ্মক্ষেত্ৰত পূৰ্বৰ আসোঁৱাহসমূহ দূৰ হৈ মানসিক শান্তিৰ লগতে আৰ্থিক দিশত উন্নতি ঘটিব। বুধৰ প্ৰভাৱে ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰতো সুফল লাভ প্ৰদান কৰা দেখা গৈছে। ৰাইজৰ দ্বাৰা সন্মান লাভ, সহায় সহযোগিতা লাভৰ যোগ ঘটিব। অৱশ্যে বহাগ মাহৰ লগতে ভাদ মাহত, কাতি মাহ আৰু চ'ত মাহত ইয়াৰ ওলোটা প্ৰভাৱ দেখা যায়। কন্যা ৰাশিৰ আৰম্ভণিৰে পৰা বছৰৰ শেষলৈকে ৰাশিত কেতুৰ অশুভ প্ৰভাৱে শাৰীৰিকত, মানসিকত কিছু অশুভ প্ৰভাৱ পেলোৱাৰ লগতে সপ্তমত ৰাহুৰ দ্বাৰা ব্যৱসায়, বাণিজ্য, বিবাহ আদি শুভ কাৰ্যত নানান খেলিমেলিৰ সৃষ্টি কৰা দেখা যায়। ইফালে শনি ষষ্ঠত অৱস্থান কৰাত বিদ্যাৰ্থীৰ বিদ্যাত সুফল লাভত কিছু বাধাৰ দেখা যায়। উক্ত গ্ৰহসমূহৰ প্ৰতিকাৰৰ বাবে শনিবাৰৰ দিনা নিৰামিষ ভোজন কৰি শনি মন্দিৰত চাকি এগছ জ্বলাওক। ৰাহু কেতুৰ বাবে চণ্ডালক এটা ভোজনী দান কৰক বহাগৰ 7 দিনৰ ভিতৰতে, আৰু বুধবাৰে ব্ৰত পালন কৰিব পাৰিলে অতি ভাল। তাৰোপৰি বৃদ্ধ দ্বাৰকাৰ মূল আৰু খিৰিকা মূল বহাগৰ 7 দিনৰ ভিতৰত যদি আপোনালোকে কঁকালত ধাৰণ কৰে, তেতিয়া তাৰ পৰাও আপোনালোকে অশুভ গ্ৰহৰ যি অশুভ প্ৰভাৱ তাৰ পৰা মুক্ত হ'ব পাৰে। ধন্যবাদ।